যদি এনেকুৱা ধৰণৰ যদি আপোনালোকক পোৱালি লাগে তেতিয়া মোক কন্টেক্ট কৰিব। এইখিনি পানীটো সিহঁতক আনি দি দিওঁ, পানীটো দি দিম, এতিয়া ধুনীয়াকৈ খাব, নহ'লে বা সিহঁতৰ কিন্তু ধানটো লাগি ধৰিবও পাৰে। আজি মই আপোনালোকক এই ভিডিঅ'টোত দেখাম মোৰ ভাগৰ 15 দিনীয়া হাঁহ পোৱালিখিনি আৰু 28 দিনীয়া কুকুৰা পোৱালিখিনি আৰু এটা 7 দিনীয়া কুকুৰা পোৱালি বেছ এটা আছে। মই আপোনালোকক সম্পূৰ্ণ গোটেইখিনি দেখাম। আৰু মই হাঁহ পোৱালিখিনিক আজি 15 দিন হৈছে বয়স, কি খাবলৈ দিওঁ, কি মিলাই দিওঁ দানাৰ লগত খাবলৈ, মই আজি আপোনালোকক সম্পূৰ্ণ দানাটো বনাই দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। আৰু হাঁহ পোৱালিবোৰ এইবোৰ চাই লওক আপোনালোকে, ইহঁতৰ বয়স হৈছে আজি সম্পূৰ্ণ 15 দিন হৈছে। 15 দিনীয়া পোৱালি হয়, এইবোৰ একদম লোকেল হাঁহৰ পোৱালি হয়। আৰু মই ইহঁতক অকল দানা দি পানি ডাঙৰ নকৰোঁ বুলি ভাবিছোঁ, লাগিলে কেইদিনমান লাগকে। সিহঁতক মই অকণমান মানে আমাৰ তুঁহগুৰি, ধান, ভাত অলপমান এইবোৰ দি পানি পালন কৰিম বুলি ভাবিছোঁ। আৰু ষ্টাৰ্টাৰ দানাটো লগতে মিহল কৰি দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই আপোনালোকক দানা কেনেধৰণে মিলাই আছোঁ আৰু কি দানা ইহঁতৰ লগত মই লগাই পিনি মিলাই পিনি খুৱাম। আপোনালোকে চাই থাকক, মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। মই দানা লৈ লৈছোঁ, দেখিব পাৰিছে। ইয়াত আছে মোৰ ভাগৰ, আপোনালোকৰ চাওক, এয়া ষ্টাৰ্টাৰ দানা, এইটো ষ্টাৰ্টাৰ হয়, ষ্টাৰ্টাৰ গডৰেজ কোম্পানীৰ হয়, এইটো ষ্টাৰ্টাৰ দানা হয়। আৰু এয়া হ'ল তুঁহগুৰি হয়, আৰু এয়া হৈ গ'ল ভাত, এয়া ভাত, আৰু এয়া হৈ গ'ল ধান। এনেধৰণে দিছোঁ। আৰু বয়স হৈছে আজি 15 দিন, কিন্তু 15 দিনত মই এনেধৰণে দিছোঁ। আৰু এইকেইটা পানী ডিংকাৰ চাওক, ইয়াত 500 ml কে পানী আছে, দুইটাত 1 লিটাৰ আছে মুঠে। আৰু মই ইয়াত অষ্টভেদ খাবলৈ দিছোঁ, আৰু এটাত মেক্সিমাম 8 ml মানকে অষ্টভেদ মিলোৱা হৈছে। আৰু এনেধৰণে মই খাবলৈ দিম। এতিয়া আপোনালোকে চাই থাকক, ধুনীয়াকৈ মই দেখাই আছোঁ। আৰু এইখিনি ধুনীয়াকৈ মই এতিয়া মিহল কৰি ল'ম, তাৰপিছত আপোনালোকক দি পানি দেখাই আছোঁ সিহঁতি কেনেধৰণে খাব, আপোনালোকে চাই থাকিব। চাওক, মই ধুনীয়াকৈ পানী দি পানি ধুনীয়াকৈ মিহল কৰি ল'লোঁ। আৰু এতিয়া মই খাবলৈ দিম, আপোনালোকে চাই থাকিব, মই কেনেধৰণে খাবলৈ দিম, সিহঁতি ধুনীয়াকৈ খাব, আপোনালোকে চাই থাকক, মই দেখাই আছোঁ আপোনালোকক। আৰু এইখিনি ডাঙৰখিনি ইয়াৰ মই বিকি আছোঁ হাঁহ, আৰু এইখিনি সৰুখিনি চাওক কেনেধৰণে খাব, চাওক সিহঁতি। এয়া চাওক উঠি ল'লে, দেখিব পাৰিছে, এয়া চাওক খাইছে, কি ধুনীয়াকৈ খাইছে দেখিব পাৰিছে। মই পানীটো দি দিব লাগিব সিহঁতক আনি। এয়া চাওক, ইহঁতৰ বয়স হৈছে আজি সম্পূৰ্ণ 15 দিন হৈছে। আৰু সম্পূৰ্ণ লোকেল পাতিহাঁহৰ পোৱালি হয় এইবোৰ, চাই লওক কি ধুনীয়াকৈ খাইছে। আৰু মই কুকুৰা পোৱালি অলপমান চেল কৰিম ভাবিছোঁ। আপোনালোক যদি বৰপথাৰ, সৰু পথাৰৰ যদি কাৰোবাক যদি অৰিজিনেল লোকেল কুকুৰা পোৱালি লাগে, তেতিয়া মোক কণ্টেক্ট কৰিব। মই কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকক, মোৰ মেচিনৰ পৰা ওলাব কেইদিনমানৰ পিছত। বা আপোনালোকক যদি ডাঙৰ চাইজৰ লাগে, যদি এনেকুৱা ধৰণৰ যদি আপোনালোকক পোৱালি লাগে, তেতিয়া মোক কণ্টেক্ট কৰিব। এইখিনি 28 দিন হৈছে, আৰু ইহঁতৰ আজি সম্পূৰ্ণ ভেকচিন কমপ্লিট হৈ যাব। 4টা ভেকচিন দিয়া পোৱালি লাগিলে আপোনালোকে জনাব, মই এইখিনি আপোনালোকক যোগান ধৰিব পাৰিম। ইয়াত মই 100 ওপৰত আছে। আপোনালোকক যদি কাৰোবাক লাগে মোক জনাব। আৰু ভিতৰতো আছে 7 দিনীয়া পোৱালি, এটা ভেকচিন দিয়া, তেনেকুৱা ধৰণৰ পোৱালিও যদি লাগে জনাব। ওচৰৰ ক'ৰবাৰ হ'লে, বৰপথাৰ, সৰু পথাৰ হ'লেহে ফোন কৰিব, বেলেগৰ হ'লে আপোনালোকে ফোন নকৰিব। আৰু এইখিনি একদম অৰিজিনেল লোকেল পাতিহাঁহৰ পোৱালি হয়, ধুনীয়াকৈ খাইছে। মই পানীটো সিহঁতক আনি দি দিওঁ, পানীটো দি দিম, এতিয়া ধুনীয়াকৈ খাব, নহ'লে বা সিহঁতৰ কিন্তু ধানটো লাগি ধৰিবও পাৰে। পানীটো ধুনীয়াকৈ আনি দিলোঁ, চব খাইছে সিহঁতি ধুনীয়াকৈ। এইবোৰ একদম অৰিজিনেল লোকেল পাতিহাঁহৰ পোৱালি হয়। আপোনালোকক যদি এইকেইটা যদি পোৱালি লাগে, ওচৰৰ সৰু পথাৰ, বৰপথাৰ কোনোবা হ'লে কণ্টেক্ট কৰিব। মই এইকেইটাও বিকিম বুলি ভাবিছোঁ। 20টামান, ইয়াত 40টা আছে। আপোনালোকক যদি ওচৰৰ কোনোবা হয়, তেতিয়াহ'লে জনাব, মই ইয়াৰ পৰা দিব পাৰিম 20টামান পোৱালি। কিন্তু ইহঁতৰ বয়সটো 15 দিন হৈছে, অলপমান দাম ভৰিব। কিন্তু এইকেইটা পোৱালিকেইটা চাই লওক, এইবোৰ একদম অৰিজিনেল লোকেল পাতিহাঁহৰ পোৱালি হয়। আৰু মোৰ ডাঙৰখিনিটো আপোনালোকক দেখাই থাকোঁ। আৰু চাওক, ইয়াত মই অষ্টভেদ দিছোঁ, আৰু কি ধুনীয়াকৈ খাইছে দেখিব পাৰিছে। আৰু এই চাওক, দানা খাই শেষ কৰি দিলে, দেখিব পাৰিছে আপোনালোকেও এনেধৰণে ঘৰত নি পালন কৰিব পাৰিব। কাৰোবাক যদি 20 পিচমান লাগে, তেতিয়া মোক কণ্টেক্ট কৰিব। বৰপথাৰ, সৰু পথাৰ হ'লে মানে, বেলেগ দূৰৰ পৰা কণ্টেক্ট নকৰিব, মই যোগান ধৰিব নোৱাৰিম। আৰু এইখিনি কাৰোবাক যদি লাগে, ওচৰৰ বৰপথাৰ, সৰু পথাৰ জনাব, মই যোগান ধৰিব পাৰিম। পোৱালিবোৰ চাই লওক আপোনালোকে, ধুনীয়া সুস্থ হৈ আছে। আৰু ইহঁতৰ 28 দিন হৈছে আজি বয়সটো। আৰু মই ষ্টাৰ্টাৰ দানা দি থৈছোঁ সিহঁতক খাবলৈ, আৰু চাউল, ধান এইকেইটাও মিলাই দিবলৈ ধৰিছোঁ, যিহেতু খৰচটো কমাব লাগিব। আৰু এইবোৰ লোকেল পোৱালি হয়, একদম অৰিজিনেল লোকেল কুকুৰা পোৱালি হয়। 4টা ভেকচিন দিয়া হয়। আপোনালোকক কাৰোবাক লাগিলে মোক জনাব, মই আপোনালোকক যোগান ধৰিব পাৰিম।
আৰু এইবোৰ 28 দিন হৈছে আপোনালোকক যদি লাগে মোক কন্টেক্ট কৰিব কন্টেক্ট নাম্বাৰটো দি দিম বৰপথাৰ সৰু পথাৰ ওচৰৰ কোনোবা হলে কন্টেক্ট কৰিব বা যদি মোৰ ঘৰ বৰপথাৰ সেৱাগুৰিত হয় মোৰ ঘৰৰ পৰা যদি 20-30 কিলোমিটাৰ দূৰ হয় আপোনালোকে নিবলৈ আহিব লাগিব পোৱালি আপোনালোকক যদি কাৰোবাক লাগে এদিনতে ফোন কৰিব নহলে বা মোৰ সেল হৈ যাব আপোনালোকক কাৰোবাক লাগিলে কন্টেক্ট কৰিব মই নাম্বাৰটো দি দিম আপোনালোকক আৰু মোৰ ভিতৰত আছে ভিতৰত মোৰ 110টা মান পোৱালি আছে সেইখিনিও মই আপোনালোকক দেখাই দিছো সেইখিনি বয়স হৈছে আজি 7 দিন আৰু হেতক মই কেনে ধৰণে ৰাখিছো আৰু কি খাবলৈ দি আছো আপোনালোকক দেখাই আছো আপোনালোকে চাই থাকক তো এইখিনি ভিতৰত থৈছো চাই লওক আপোনালোকে ব্ৰডিং কৰি থৈছো মই হেতক ব্ৰডিং কৰি থোৱা হৈছে এইখিনি চাই লওক এইখিনি বয়স হৈছে 7 দিন ইয়াৰো যদি কাৰোবাক আপোনালোকক যদি লাগে জনাব মই আজি হেতক এটা ভ্যাকচিন মাৰিম ভ্যাকচিন মৰা নাই এটাও আজি ৰাতি মাৰিব লাগিব এটা আপোনালোকক যদি কাৰোবাক লাগে জনাব ইয়াৰ পৰা মই যোগান ধৰিব পাৰিম ওচৰৰ বৰপথাৰ সৰু পথাৰ হলে বা মোৰ ঘৰ বৰপথাৰ সেৱাগুৰিত হয় মোৰ ঘৰৰ পৰা অলপমান দূৰ হলে আপোনালোকে নিজে নিবলৈ আহিব লাগিব কাৰোবাক যদি লাগে এদিনতে জনাব আৰু হেতক মই প্ৰি ষ্টাৰ্টাৰ দানা দি আছো দেখিব পাইছে আৰু আজি নৰ্মেল পানী দিছো যিহেতু হেতৰ ভ্যাকচিন এটা মাৰিব লাগিব আজি আপোনালোকক যদি কাৰোবাক লাগে এনেকুৱা ধৰণৰ পোৱালি তেতিয়া হলে মোক কন্টেক্ট কৰক মই আপোনালোকক যোগান ধৰিব পাৰিম আৰু এইবোৰ অৰিজিনেল লোকেল কুকুৰা পোৱালি হয় আৰু ইয়াত কেইটামান সঁচা কথা ক'বলৈ গ'লে লেয়াৰ পোৱালি কেইটামান মিক্স আছে আপোনালোকৰ কাৰণে ভাল হ'ব লেয়াৰে 12 মাহে কণী পাৰে আপোনালোকক যদি কাৰোবাক লাগে লৈ যাব ইয়াত লেয়াৰ পোৱালি কেইটামান মিক্স আছে আৰু আপোনালোকৰ লোকেল পোৱালি আছে আপোনালোকক যদি কাৰোবাক লাগে মোক কন্টেক্ট কৰিব মই কন্টেক্ট নাম্বাৰটো দি দিম মই যোগান ধৰিব পাৰিম এইখিনি পোৱালি আৰু হাঁহ পোৱালিও যদি কাৰোবাক লাগে 20টা মান যোগান ধৰিব পাৰিম আপোনালোকক লাগিলে মোক জনাব মই যোগান ধৰিব পাৰিম আৰু এনে ধৰণে ৰাখিছো চাই লওক আপোনালোকে দেখালোৱে মই আপোনালোকক হাঁহ পোৱালিও আছে মোৰ ওচৰত 20টা মান মই আপোনালোকক চেল কৰিম কাৰোবাক লাগিলে জনাব আৰু ডাঙৰ হাঁহও আছে ডাঙৰ হাঁহ যদি কাৰোবাক বৰপথাৰ সৰু পথাৰ ওচৰত লাগে জনাব মই এইবোৰ দি আছো চেল কৰি আছো এইকেইটা আৰু কুকুৰা পোৱালি যদি 28 দিনীয়া কাৰোবাক লাগে জনাব মোলে ফোন কৰিব ফোন নাম্বাৰটো দি দিম আৰু হাঁহ পোৱালি এয়া চাই লওক আপোনালোকে এইবোৰ অৰিজিনেল লোকেল পাতি হাঁহৰ পোৱালি হয় আপোনালোকৰ এনেকুৱা ধৰণৰ হাঁহবোৰ হ'ব ডাঙৰ হলে চাই লওক এইকেইটা চাই লওক এনেকুৱা ধৰণৰ হাঁহ হ'ব আপোনালোকক যদি কাৰোবাক লাগে জনাব এনেকুৱা এই পোৱালি কেইটা এনেকুৱা ধৰণৰ হ'ব হাঁহ কেইটা আৰু এইখিনি চাই লওক পোৱালি খিনি খাই আদায় দি দিলে দেখিব পাইছে মই দেখাইছিলো আপোনালোকক দিয়া দানা দিয়া দেখাইছিলো সেটি খাই আদায় কৰি দিলে এইখিনি কাৰোবাক যদি 20টা মান বিকিম ইয়াত 40টা আছে কাৰোবাক যদি লাগে মোক কন্টেক্ট কৰিব ওচৰৰ হলে দূৰৰ হলে কন্টেক্ট নকৰিব আৰু সেইখিনি চাই লওক সেইখিনি মই দেখাই দিছো আপোনালোকক ঘনে কৈ আছো বাৰে কৈ আছো কাৰোবাক লাগিলে কন্টেক্ট কৰিব এইখিনি চাই লওক কিবা এটা ওলাইছে সিহঁতি খুব খাবলৈ ধৰিছে সেইফালে দৰাদৰি লাগিছে এইখিনিয়ে হয় ইয়াত মোৰ 100 মান আছে পোৱালি 100 ওপৰতো হ'ব পাৰে মই ভালকে হিচাপ কৰা নাই আপোনালোকক যদি কাৰোবাক লাগে মোক জনাব মই আপোনালোকক যোগান ধৰিব পাৰিম আৰু ওচৰৰ হলে কন্টেক্ট কৰিব দূৰৰ পৰা কিন্তু কন্টেক্ট নকৰিব আপোনালোকে এনে মোৰ ঘৰ বৰপথাৰ সেৱাগুৰিত হয় আৰু ডিস্ট্ৰিক্ট গোলাঘাট পৰে আপোনালোকে দূৰৰ পৰা ফোন নকৰিব ওচৰৰ হলেহে ফোন কৰিব আৰু মোৰ ভিডিঅ'টো আজি ইমানে আছিলে